সুইসাইড বা আত্মহত্যা এটা ক্ৰাইম নে মানসিক বেমাৰ আপুনি মই হয়তো আমি সকলোৱে ইয়াৰ উত্তৰ বেলেগকৈ ভাবো কিন্তু যিয়ে হওক এজন ব্যক্তিয়ে কিমান দূৰ ভাঙি পৰিলে সুইসাইডৰ দৰে এটা চৰম সিদ্ধান্ত ল'ব পাৰে এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন 1 জানুৱাৰীৰ পৰা 20 ডিচেম্বৰলৈকে গুৱাহাটী মহানগৰত আত্মহননৰ ঘটনা হ'ল 373টা 373 মানে 365 দিনৰ বছৰটোত দৈনিক এটাতকৈ বেছি ইয়াত আত্মহননৰ ঘটনা হ'ল এটো এটা চিন্তা কৰিবলগীয়া কথা কিহৰ কাৰণে এই ঘটনাখিনি হৈছে আমাৰ তিনিখন জিলা আছে ইয়াত আমাৰ West যিখন ডিস্ট্ৰিক্ট West ডিস্ট্ৰিক্টত আমাৰ ইয়াত হৈছে 141 আত্মহত্যাৰ ঘটনা East ডিস্ট্ৰিক্টত হৈছে 127 আত্মহত্যাৰ ঘটনা আৰু আমাৰ সেন্ট্ৰেল ডিস্ট্ৰিক্টত হৈছে 105টা আত্মহননৰ ঘটনা টোটাল 373 এটো এটা আমি অধ্যয়ন কৰিবলগীয়া এটা গৱেষণা কৰিবলগীয়া বিষয় হৈ পৰিছে আমি যদি ৰেকৰ্ড চাওঁ 2021 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 20 ডিচেম্বৰলৈকে আমাৰ ৰাজ্যত প্ৰায় 373টা সুইসাইড ৰেকৰ্ড হৈছে অৰ্থাৎ সুইসাইডৰ ঘটনা ঘটিছে কিন্তু এই সুইসাইড কিয় হ'ল বা কিদৰে হ'ল কিয় কৰিলে ইয়াৰ উত্তৰ হয়তো আমাৰ হাতত নাথাকে কিন্তু সুইসাইডক ৰখিব পৰা অৰ্থাৎ সুইসাইডৰ ঘটনাৰ সংখ্যা কমাব পৰাকৈ আমাৰ হাতত কিছুমান সাৱধানতা আমি আগতীয়াকৈ গ্ৰহণ কৰিব পাৰোঁ আৰু সেই সন্দৰ্ভত আমি এগৰাকী মনোচিকিৎসকৰ সৈতে কথা পাতিছিলোঁ সো সুইসাইডটো আমি দেখিব পাৰিছোঁ যে এতিয়া সব এজ গ্ৰুপতে বাঢ়ি গৈছে এটো আৰু এটো এটা কোনো এটা প্ৰফেশনৰ লগত ৰিলেটেড নহয় বা এজ গ্ৰুপ বা কালচাৰৰ লগত ৰিলেটেড নহয় সো আমি এটো এটা ক্ৰাইম বুলি ক'ব নোৱাৰো এটো এটা কন্ডিশন এটা হয় যে এটা সিচুৱেশন এটা মানুহ এজনে হেতু চুজ কৰে যেতিয়া এনেকুৱা দেখে কি তেওঁৰ কাৰণে গুটেবিলাক বস্তু বহুত বেছি আশাহীন হৈ পৰিছে আৰু বহুত বেছি অৰ্থহীন অনুভৱ কৰে সেই ক্ষেত্ৰটোত মানুহে সুইসাইডটো এটা চুজ কৰে যেনেকুৱা তেওঁৰ লাগে যে যিকোনো অসুবিধাত তেওঁ পৰিছে হেতুৰ একো সলিউশন নাই আৰু যেতিয়া একো সলিউশন নাই বুলি ভাবে তেওঁ তেতিয়া হে সুইসাইডৰ পাথটো চুজ কৰে আৰু ইয়াৰ লগত বহুত বেলেগ অকল এটা ৰিজন বুলিয়ে নহয় বহুত বেলেগ বেলেগ ৰিজনস কিছুমান জড়িত আছে সো এই কাৰণে জুনে সুইসাইড নকৰে কিয় আমি এটো ক্ৰাইম বুলি সোৱাতকে আমি চাব লাগিব যে তাৰে ৰিজনটো কি হয় যোনটো বহুত আনুষংগিক কিছুমান ৰিজনস আছে সো এতিয়া সুইসাইড যেতিয়া আমি কওঁ যে এটো ঘপককে কৰা এটা আনপ্ল্যান বস্তু এটা নহয় বেছিভাগ ক্ষেত্ৰত আমি দেখিব পাৰো যে এটো এটা প্ল্যান ডিসিশন এটা হয় আৰু লগতে কেতিয়াবা আমি মানে এজ গ্ৰুপৰ হিচাপত যদি চাও এটো এতিয়া যে মানে কিশোৰ অৱস্থাত এডোলেসেন্ট এজ গ্ৰুপত আমি এটো এটা ইম্পালসিভিটি কেতিয়াবা দেখা পোৱা যায় যে ধৰক মানে কিছুমান ৰিলেশনশিপ আছে যোনটো সাকসেসফুল নহল সো হে টাইমটো তেওঁলোকে ফিল কৰিব পাৰে যে যেহেতু ৰিলেশনশিপটো সাকসেসফুল নহল আৰু হেতু আবেগত তেওঁ পৰি পেলে যে হেতু ইম্পালসিভলি সুইসাইড এটা মানে অ্যাটেম্প্ট কৰি দিয়ে কেতিয়াবা কি হয় যে সুইসাইড অকল এটা আইডিয়েশন মনত বলে হে ভাবটো আহিছে ইমান বেছি ষ্ট্ৰং মানে ভাবটো আহে হেতু টাইমত যে মোৰ লগত একোৱে ভাল হোৱা নাই মই এটা মৰি যোৱাই ভাল হে ভাবটো ষ্ট্ৰং আহিলে তেওঁ হেতু কাম কৰি দিব পাৰে কিন্তু হে টাইমত তেওঁৰ আখেপাখে জুন আছে তেওঁৰ বন্ধুবৰ্গ হ'ব পাৰে বা ফ্যামিলি মেম্বাৰ্স হ'ব পাৰে টিচাৰ্স হ'ব পাৰে সব এজ গ্ৰুপতে আমি কিছুমান সাইন্স দেখা পাম সাইন্স এনেকুৱা হ'ব পাৰে যে তেওঁ সুইসাইডৰ বিষয়ে কথা পাতিছে মানে তেওঁ মৰাৰ বিষয়ে কথা পাতিছে যে মই মৰি যোৱাটোৱে এটা ভাল ৰাস্তা হ'ব পাৰে নেকি বা তেওঁ নিজকে এটা বাৰ্ডেন হিচাপে ফিল কৰিব পাৰে যে মই থাকি পেলে একো মানে এই ফ্যামিলিটোত থাকি পেলে মোৰ একো লাভ হোৱা নাই মই নিজকে এটা বাৰ্ডেনৰ নিচিনা ফিল কৰিছো তেনেকুৱা ভাবিব পাৰে নেক্সট হ'ব পাৰে যে তেওঁ নিজৰ উইল বা নিজৰ ভাল পোৱা বস্তুবিলাক বেলেগক দিব খুজিছে তেনেকুৱা ধৰণৰ যদি কিবা কথা কৈছে বা ফৰ এক্সাম্পল তেওঁ যদি কৈছে যে মানে কোনবা ভাল পোৱা মানুহক লক কৰিছে তেওঁ লক কৰি যে কৈছে কি
এইটোৱে মোৰ আজিৰ লাষ্ট দিন তেনেকুৱা ধৰণৰ কিছুমান আমি ছিগনেলছ দেখিব পাৰোঁ বা তেওঁ নিজকে আইচলেটেড কৰি লৈছে বেলেগৰ পৰা অকলশৰে থাকিবলৈ ষ্টাৰ্ট কৰিছে তেনেকুৱা ধৰণৰ আমি লক্ষণখিনি দেখা পাম আৰু যোনখিনি যদি আগতে নাছিলে মানুহজনৰ লগত আমি কেইদিনমানৰ পৰা যদি এনেকুৱা ধৰণৰ ব্যৱহাৰ দেখি আছোঁ সেইটো আমাৰ কাৰণে এটা ৰেড ফ্লেগ হয় সেইটো আমি অকণ আওকাণ কৰিব নালাগিব যে একো নহয় মানুহজন এনেই মনটো বেয়া লাগিছে কাৰণে বেলেগকৈ আছে বুলি সেইটোৱে মই যেনেকৈ ক'লোঁ যে ছুইচাইডটো মানে চব এজ গ্ৰুপতে ইমান বেছি বাঢ়ি গৈছে ন সেইটো আমাৰ কাৰণে বহুত বেছি ছিগনিফিকেণ্ট হৈ পৰিছে এতিয়া যদি আমি চাওঁ মানে লাষ্ট ইয়েৰ 2019ৰ পৰা এতিয়া 21লৈকে পেণ্ডেমিকৰ টাইমৰ পৰা আমাৰ ছুইচাইডটো অলমষ্ট ডাবল হৈ গৈছে 7% ইনক্ৰিজ আমি দেখা গৈছে আৰু বেছিভাগ ছুইচাইড আমি ষ্টুডেণ্টছৰ ক্ষেত্ৰতে দেখা গৈছে সেইটো এগেইন সেইটো ৰিলেটেড হয় আমাৰ ইম'শ্যনছৰ লগত আৱেগৰ লগত যে কোনোবাই যদি কিবা এটা কথা কৈছে ক'লে সেই কথাটো ইমান বেছি ডিপলি লৈ লৈছে যাৰ কাৰণে সেই ইম্পেক্টটো তেওঁ মানে দেখিছে যে তেওঁৰ ছেল্ফ এষ্টিমত মেবি লাগিছে সেইটো কথা বা ছেল্ফ কনফিডেঞ্চত সেইটো কাৰণে কোপ আপ কৰিব নোৱাৰি পেলাই তেওঁ সেইটো এটা বাট এটা চুজ কৰিছে সেইটো কাৰণে বহুত দৰকাৰ যে এজন মানুহ যিকোনো এজন ল'ৰা বা ছোৱালীৰ কোনোবা এনেকুৱা ফ্ৰেণ্ডছ হোৱা দৰকাৰী যাৰ লগত তেওঁ অ'পেনলি এইখিনি কথা ডিছকাছ কৰিব পাৰে যে কোনোবাই কিবা এটা ক'লেও বেয়া যদি লাগিছে কাৰোবাৰ লগত ডিছকাছ কৰোঁ তেতিয়া প্ৰবেবলি সেই মানুহজনে তেওঁক সেই বাটটো দেখুৱাব পাৰি এতিয়া মই যেনেকৈ ক'লোঁ যে অকল মানে এই ছিটুৱেশ্যন ছ'চিয়েল ফেক্টৰ্ছবিলাক সামাজিক ৰিজনছবিলাকৰ কাৰণেই নহয় লগতে কিছু কি হয় যে কাৰোবাৰ মানে ব্যক্তিত্বটো এনেকুৱা থাকে যে খুব সোনকালে বেয়া পাব পাৰে বা কিছুমান এনেকুৱা পৰিৱেশত পৰিলে সেইটোত কোপ আপ কৰিবৰ কাৰণে দিগদাৰী পাব পাৰে কিন্তু কিছুমান ব্যক্তিত্ব এটা ডিফিকাল্ট মানে দিগদাৰী পৰিৱেশ এটাত পালেও তেওঁ উঠিব পাৰে সেইটোৰ পৰা চ' আমি এইটো বস্তু চাব লাগিব কেতিয়াবা আৰু এটা বহুত গুৰুত্বপূৰ্ণ কথা যে মানসিক ৰোগ ৰিলেটেড আছে ছুইচাইডৰ লগত আমি দেখিব পাৰোঁ যে এজ এ মেণ্টেল হেল্থ প্ৰফেচনেল আমি ডিপ্ৰেশ্যন যাৰ আছে হতাশা যদি হৈ আছে বহুত দিনৰ পৰা তেওঁ মানসিক ৰোগত ভুগি আছে তেতিয়া ছুইচাইড ইজ ওৱান অফ দ্য ৰিস্ক ফেক্টৰ্ছ বা কোনোবাই যদি ধৰক কিছুমান ছাবষ্টেঞ্চ লৈ আছে এনেকুৱা এলকহল হ'ব পাৰে ড্ৰাগছ হ'ব পাৰে তেওঁলোকে যদি সেইটো সেৱন কৰি আছে সেইটো এটা ৰিজন হয় কাৰণ তেতিয়া কি হয় যে সেই টাইমটোত যেতিয়া তেওঁলোকে তেনেকুৱা ধৰণৰ নিচাযুক্ত মানে সেয়া ব্যৱহাৰ কৰিছে ছাবষ্টেঞ্চ ব্যৱহাৰ কৰিছে দে আৰ নট ইন দেয়াৰ চেন্সেছ সেইটো এটা ৰিজন হয় চ' সেনেকুৱা ধৰণৰ ৰিজনছখিনি আমি চাই পেলাই আমি টিচাৰ্ছক পেৰেণ্টছক আমি এডুকেট কৰিব লাগিব চ' ডেট তেওঁলোকে সেইটো আইডেণ্টিফাই কৰিব পাৰে মই যেনেকৈ ক'লোঁ যে আমি আৰ্লি চাইন্স সদায় দেখা পাওঁ চ' সেই ধৰণে আমি ছুইচাইডটো প্ৰিভেণ্ট কৰিব লাগিব সেইটো আমি প্ৰাইমেৰী লেভেলত কৰিব পাৰোঁ চ' ডেট আমি আৰ্লি আইডেণ্টিফাই কৰি পেলাই এইটো মানে ইণ্টাৰভিন কৰিব পাৰোঁ হয় তেনেকুৱা আমি সেইটোৱে কৈছোঁ যে এতিয়া পেণ্ডেমিকৰ পিছতো আমাৰ বহুত এনেকুৱা ক্লায়েণ্টছ আহিছে আৰু তেওঁলোক মানসিক মানে ৰোগত ভুক্তভোগী হৈ আছে বা ঘৰৰ পৰিৱেশো এনেকুৱা হৈ আছে আৰু এটা ছিটুৱেশ্যন যে যদি ফেমিলিত ছুইচাইড হৈছে আগতে তেতিয়া বাকীবিলাক ফেমিলি মেম্বাৰ্ছৰো ছুইচাইডৰ ৰিস্কটো বেছি হাই থাকে আৰু সেইটোৰ লগতে আমি চাব লাগিব যে এতিয়া এনেকুৱা ধৰণৰ পেচেণ্ট যদি আহিছে তেওঁলোকৰ লগত আমি কাম কৰিলে বহুত চেঞ্চিটিভলি সেইটো হেণ্ডেল কৰিব লাগিব আমি ফেমিলি মেম্বাৰ্ছকো সেইটো জনাব লাগিব বহুত সময় এনেকুৱা হয় যে আমাক ক্লায়েণ্টে কয় যে মোৰ এনেকুৱা ধৰণৰ ভাৱ চিন্তা আহি আছে ছুইচাইড কৰিবলৈ মোৰ মন গৈ আছে কিন্তু সেইটো সময়ত আমি পেৰেণ্টছক সেইটো বস্তু তেওঁৰ পাৰ্মিশ্যন লৈ পেলাই জনাব লাগিব চ' ডেট সেইটো ঘৰত কাৰণ আমিতো ঘৰত নাথাকোঁ আমি মানে যোনটো সময়ত তেওঁলোক কথা পাতি আছোঁ এইটো সময়ত আছোঁ চ' সেইটো পেৰেণ্টছক কেনেকৈ তেওঁলোকে চকু দিব লাগিব বা মনিটৰ কেনেকৈ কৰিব লাগিব তেওঁক ছাপৰ্ট কেনেকৈ কৰিব লাগিব সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব চ' আমি ছুইচাইডটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ কিন্তু এইটো ক'ব নোৱাৰি যে ছুইচাইডটো কেতিয়াবা কিছুমান মানুহৰ বিহেভিয়াৰ কিছুমান এনেকুৱা থাকে ব্যৱহাৰটো আমি চব ক্ষেত্ৰতে মানে কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু সেইকাৰণে ইট ইজ ভেৰি নেচেচাৰী কি এনেকুৱা ধৰণৰ যদি আমি বিহেভিয়াৰ কিছুমান দেখোঁ তেতিয়া আমি ডাইৰেক্ট মেণ্টেল হেল্থ প্ৰফেচনেলছৰ সহায় লোৱাটো বহুত দৰকাৰী হয় যাতে আমি আমাৰ ফালৰ পৰা সেইটো প্ৰিভেণ্ট কৰিবলৈ চেষ্টা কৰিব পাৰোঁ এয়াই আছিল মনোচিকিৎসকৰ কিছু ভাষ্য তেওঁ জনালে কিদৰে আমি ছুইচাইডৰ পৰা কিছু পৰিমাণে হ'লেও হাত সাৰিব পাৰোঁ যদি এনেকুৱা ব্যক্তি আপোনাৰ ওচৰে পাজৰে আছে তেওঁলোকৰ সৈতে কথা পাতক তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰক চাই থাকিব বাতৰি 24 ধন্যবাদ